অসম বিধানসভাত AIUDFে প্ৰধান বিৰোধী দলৰ মৰ্যাদা নাপালেও ৰাজ্যৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাইছে। পঞ্চায়ত নিৰ্বাচনতো দলটোৱে এই ধাৰা অব্যাহত ৰাখি দ্বিতীয় বৃহত্তম দল হিচাপে পৰিগণিত হৈছে। পঞ্চায়ত নিৰ্বাচনত ৰাইজে AIUDFক সমৰ্থন কৰাত দলটোৰ সভাপতি বদৰুদ্দিন আজমলে সমূহ অসমবাসীক কৃতজ্ঞতা জনায়। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি AIUDFৰ সভাপতিগৰাকীয়ে অসমবাসীক কৃতজ্ঞতা জনাই কয়, অসমৰ যিমান জনগণ আছে, আমাৰ ভোটাৰ আছে, ৰাইজ আছে, আপোনালোকৰ মাধ্যমে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰি আছোঁ যে চবৰ আমি শুক্ৰিয়া আদা কৰি আছোঁ যে এইসকলে ইমান ভাল কৰি এটা পাৰ্চেণ্টেজ ৱাইজ আমি জিলা পৰিষদ জিকিব পাৰিছোঁ। বাকী সব মেম্বাৰো আমাৰ বহুত জাগাৰ পৰা বহুতেই বেছি আহিব। এইটো আপোনালোকে আল্টিমেটলি 2-3 দিনৰ ভিতৰত পেপাৰত আহি যাব। এই ঘটনাটো এতিয়ালৈকে আমাৰ ওচৰত যিমান আহিছে নিয়েৰ এবাউট 70 এতিয়ালৈকে আমাৰ হৈছে। যোৱাবাৰ আমাৰ 45 আছিল। আপোনালোকে জানে গোৱালপাৰা বাকী আছে, ধুবুৰী বাকী আছে, মানকাচাৰ বাকী আছে। এই সব জায়গাৰ পৰা কমসে কম 75লৈকে আমি ক্ৰছ কৰাৰ আমাৰ এটা আশা আছে। এটা দুটা বেছি হ'ব পাৰে, কম ইনশাআল্লাহ নহ'ব, এইটো আমাৰ আশা। এইটো এটা বুজা যায় যে যোৱাবাৰ আমি 45 অনলি জিলা পৰিষদ পাইছিলোঁ, আপোনালোকৰ ৰিপৰ্ট আছে, আৰু এইবাৰ আমি 75লৈকে ক্ৰছ কৰি আছোঁ। এইটোৰ কাৰণে বুজা যায় যে অসমৰ জনগণে ভোটাৰসকলে UDF হিচাপে গ্ৰহণ কৰিছে আৰু ধাৰাবাহিক হিচাপে গ্ৰহণ কৰি গৈ আছে। আমি আগত 10জন MLA আছিলোঁ, UDF লাহে লাহে নেক্সট টাইম আমাৰ 18জন হৈছে। এজন আমাৰ কোনো MP নাছিল, আপোনালোকৰ দোৱা আশীৰ্বাদে আমি এজন MP পাইছোঁ। পঞ্চায়ত নিৰ্বাচনত দলটোৰ উত্থানত সভাপতিজনাই সন্তুষ্টি প্ৰকাশ কৰে। সমগ্ৰ ৰাজ্যখনৰ ফলাফল এতিয়া ওলাবলৈ বাকী আছে বুলি উল্লেখ কৰি আজমল ডাঙৰীয়াই কয় যে AIUDFৰ আসনৰ সংখ্যা আৰু বাঢ়িব। লগতে তেওঁ উল্লেখ কৰে যে BTAD অঞ্চলৰ ঘটনাৰ বাবে AIUDFৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱা নাই। এই বিষয়ে তেওঁ কয়, সবেই এক কথা কৈ আছে যে BTADৰ ঘটনাৰ কাৰণে এইটো বাঢ়িছে। এইটো মই 100% না কৰি আছোঁ যে যেতিয়া আমি 10ৰ পৰা 18 হৈছোঁ MLA, সেই টাইমত কোনো BTADৰ ঘটনা ঘটা নাছিল। আমি 100% আমি 10 নাছিলোঁ, সেই টাইমত আমি 8জন আছিলোঁ। মানে আপোনালোকে জানে 2জন আমাৰ বিক্ৰী হৈ 2জন MLA কংগ্ৰেছৰ লগত গৈছিল ৰাজ্যসভাৰ ভোটৰ কাৰণে। আমি মাত্ৰ 8জনে ফাইট কৰিছোঁ, 8জনৰ পৰা আমি 18জন হৈছোঁ। সেই টাইমত কোনো BTADৰ ঘটনা ঘটা নাছিল। মই যেতিয়া MP হৈছোঁ সেই টাইমতো কোনো BTADৰ ঘটনা ঘটা নাছিল। আৰু এইবাৰো মই নিজেতো বেছি থাকি বেছি ইলেকশ্যনত কৈছোঁ, ফুটিং আছে, আপোনালোকে যদি লাগে আমি দি দিব পাৰোঁ যে আজমল সাহেবে চায় কি BTADৰ শান্তি, আজমল সাহেবে চায় কি BTADৰ উন্নতি। এই শ্লোগান বুজাইছে। এইটোক ইস্যু বনাই আমি কোনো জায়গাত এইটো কাম কৰা নাই। মোৰ যদি কোনো ফুটেজ আপোনালোকৰ পাছ থাকে আপোনালোকে দিব পাৰে। মোৰ যিমান আছে মই সব ৰেকৰ্ডিং কৰোঁ। মোৰ লগত 2-3জন মানুহে বিভিন্ন ফালৰ পৰা এইটো ৰেকৰ্ডিং কৰে। আৰু আমি আমাৰ পাৰ্টিৰ মানুহবিলাক কৈ দিছিলোঁ বোলে BTADৰ এটা ঘটনা হৈছে, তাত আমাৰ এতিয়া শান্তি লাগে, আমি অন্য কোনো ইস্যু কৰিব নালাগে। অসমত বিৰোধী পক্ষ এতিয়া তেনেই দুৰ্বল বুলি উল্লেখ কৰি আজমল ডাঙৰীয়াই কয়, কংগ্ৰেছৰ চাওক যিটো পলিটিকেলি আজি দুৰ্ভাগ্যৰ কথা যে অসমত এনেকুৱা এটা স্থিতি আহি আছে লাহে লাহে আমি যেটো দেখি আছোঁ যে অনলি ওৱান পাৰ্টি যদি কোনো জায়গাত থাকে আৰু ৰুলিং পাৰ্টিৰ লগত কোনো অপজিশ্যন নাথাকে, এইটো আমাৰ ৰাজনীতিৰ কাৰণে, সেকুলাৰিজম কাৰণে, ডেমক্ৰেচিৰ কাৰণে এটা থ্ৰেট। আৰু এনেকুৱা এটা পৰ্যায় আহি পৰি আছে যে অপজিশ্যন এক হিচাপে শেষ হৈ গৈছে। যদি UDFে এই পাৰফৰ্মেঞ্চটো নেদেখালে হয় তে অপজিশ্যন নাইকিয়া হৈ গৈছিল। এইটো অসমৰ কাৰণে যিমান ৰাজনীতিসকল আছে এইটো বহি চিন্তা কৰিব লাগিব যে আমি অহা দিনত কি কৰিম, কি ষ্ট্ৰেটেজি ল'ব লাগে যে আমাৰ অপজিশ্যন এটা ষ্ট্ৰং অপজিশ্যন থাকিব লাগে। হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে বিভিন্ন অনৈতিক উপায় অৱলম্বন কৰিছিল বুলি অভিযোগ কৰি AIUDFৰ সভাপতিগৰাকীয়ে কয়, এইবাৰ দুখ লাগে, আফচোচৰ সাথে ক'ব লাগে যে কংগ্ৰেছ পাৰ্টিয়ে এই ভোটবিলাক লোৱাৰ কাৰণে গণতিৰ দিন, গণনাৰ দিন যিমান ঘটনাবোৰ হৈছে আপোনালোকৰ সন্মত আছে, ক'ব লগা এটা নাই।
য'ত কোনো এজন প্ৰভাৱশালী মন্ত্ৰী আছে বা কোনো প্ৰভাৱশালী MLA আছে ইসকলে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'বলৈ দিয়া নাই আৰু আমি যিমান পলিটিকেল পাৰ্টি আছিলোঁ বাৰ আমি চিঞৰি কৈছোঁ বোলে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'বলৈ নিদিয়ে ইসকলে আৰু সেই ঘটনাটো হৈছে তাৰপিছত ষ্ট্ৰং ৰুমৰ পঢ়াৰ কাৰণে যিমান লেবছ হ'ব লাগে DC সকলৰ অফিচৰ পৰা বাক্স গায়ব হৈছে ব্যালট বক্স বদলা বদলি হৈছে সব জায়গাত এইটো ঘটনা হৈছে আনহাতে AIUDF দলে সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি উঠা অভিযোগ নৎসাত কৰি তেওঁ কয় আমি রিলিজন পার্টি তো আজি 6-7 বছর হয়েছে ভাই আর আমার পার্টির আপনাদের চাওক আজি মরেগাঁৱত আমার এজন জনগোষ্ঠীর মহিলা জিকিছে হোজাইত বেঙ্গলী হিন্দু জিকিছে বরপেটাত SC জিকিছে বিজনীত SC জিকিছে মহিলা তো এইসব বস্তুৱে বুঝা যায় যে আমি তো ইসকল যি জিকিছে আমি টিকেট কিমান দিছোঁ এইটো যদি আপোনালোকে চায় তো বহুত ডাঙৰ এটা সংখ্যক আমি টিকট দিছোঁ নন মুছলিম ভাইসকলক বহিনসকলক আমি দিছোঁ SC ST সকলক দিছোঁ আমিতো কেতিয়াবা নকওঁ সিসকলত আজি তৰুণ গগৈ সাহেব যদি হিন্দু মানুহ থাকে আমি কেতিয়াবা কোৱা নাই বোলে সেইটো হিন্দী ৰিলিজনৰ কংগ্ৰেছ পাৰ্টি হৈছে আমি কেতিয়াবা কোৱা নাই যেতিয়ালৈকে আমাৰ মুছলমান মানুহকে কংগ্ৰেছক ভোট দিছে কোনো মানুহে কেতিয়াবা কোৱা নাই যিমান মিনিষ্টাৰ নন মুছলিম কংগ্ৰেছীসকলৰ জিকিছে বিভিন্ন জায়গাৰ পৰা জিকিছে মিনিষ্টাৰ হৈছে চেণ্ট্ৰেলত গৈ MP হৈছে চেণ্ট্ৰেলৰ মিনিষ্টাৰ হৈছে বোলে কেতিয়াবা কোৱা নাই বোলে মুছলমানে ভোট দিছাৰ কাৰণে এইটো হৈছে আৰু এইটো ৰিলিজিয়াছ পাৰ্টি হৈছে সৰ্বভাৰতীয় স্তৰত কংগ্ৰেছক সমৰ্থন দিয়া আৰু ৰাজ্যত কংগ্ৰেছৰ বিৰোধিতা কৰা সম্পৰ্কে তেওঁ কয় আজি অল ইণ্ডিয়া পলিটিক্স কি চলি আছে ৰিজনেল পলিটিক্স কি হৈ আছে অল ইণ্ডিয়া পলিটিক্সত দুইটা গ্ৰুপ আছে এটা হ'ল NDA এটা হ'ল UPA চৰকাৰ আমি UPAক ছাপোৰ্ট দিছোঁ কেনে আমি BJPক ছাপোৰ্ট দিব নোৱাৰোঁ উল্লেখ্য যে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱেও ৰাজীৱ ভৱনৰ এখন সংবাদমেলত AIUDFৰ উত্থানক স্বীকাৰ কৰিছিল কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী